নমস্কাৰ আজিৰ ভিডিও আৰম্ভ কৰিব বিচাৰিছো আজিৰ ভিডিওৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 সুধিছে পিত্তৰস কৰ পৰা ক্ষৰিত হয় পিত্তৰস কৰ পৰা ক্ষৰিত হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে যকৃতৰ পৰা গতিকে মনত ৰাখিব যকৃতৰ পৰা পিত্তৰস ক্ষৰিত হয় শুদ্ধ উত্তৰ হ'ব যকৃত নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 2 সুধিছে তেজৰ তৰল এটো খেলিমেলি হৈছে মনত ৰাখিব তেজৰ তৰল অংশক কি বোলে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ৰক্তৰস গতিকে মনত ৰাখিব ৰক্তৰস হৈছে তেজৰ তৰল অংশ নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 3 সুধিছে পৃথিৱীৰ ক্ষুদ্ৰতম মাছবিধৰ নাম কি পৃথিৱীৰ ক্ষুদ্ৰতম মাছবিধৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে পাণ্ডাকা পিগমি গতিকে মনত ৰাখিব পাণ্ডাকা পিগমি হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম মাছবিধৰ নাম নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 4 সুধিছে কি গছক কল্পবৃক্ষ কয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে নাৰিকল গছক গতিকে মনত ৰাখিব নাৰিকল গছক কল্পবৃক্ষ বুলিও কোৱা হয় নেক্সট প্ৰশ্ন এইখিনি জনাই থব বিচাৰিছো যদি এই ভিডিওটো চাই ভাল পাইছে নিশ্চয় ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব দৈনিক এনে ধৰণৰ ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰিব এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো 5 নম্বৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 5 মগজু নোহোৱা মাছবিধৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে তৰা মাছ গতিকে তৰা মাছ হৈছে মগজু নোহোৱা মাছ নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 6 সুধিছে কোনবিধ চৰায়ে পিছফালে উৰিব পাৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে হামিং বাৰ্ড গতিকে মনত ৰাখিব হামিং বাৰ্ডে পিছফালে উৰিব পাৰে নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 7 মানুহৰ সুস্থ দেহৰ সাধাৰণ উচ্চতা কিমান মানুহৰ সুস্থ দেহৰ সাধাৰণ উষ্ণতা কিমান এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব বা কাৰেক্ট আনসাৰ হ'ব সি ইজ দা কাৰেক্ট আনসাৰ 37 ডিগ্ৰী সেলসিয়াস গতিকে মনত ৰাখিব মানুহৰ সুস্থ দেহৰ সাধাৰণ উষ্ণতা এটো মনত ৰাখিব উষ্ণতা কিমান 37 ডিগ্ৰী সেলসিয়াস নেক্সট প্ৰশ্ন 8 কোৱেশ্চন নম্বৰ 8 মানৱ দেহৰ আটাইতকৈ কঠিন পদাৰ্থবিধৰ নাম কি মানৱ দেহৰ আটাইতকৈ কঠিন পদাৰ্থবিধৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে দাঁতৰ এনামেল গতিকে মনত ৰাখিব দাঁতৰ এনামেল অংশ হৈছে মানৱ দেহৰ আটাইতকৈ কঠিন পদাৰ্থবিধৰ নাম নেক্সট প্ৰশ্ন যদি এই ভিডিওটি ভাল পাইছে অন্তত লাইক কৰিব কমেন্ট কৰিব কেনেকুৱা পাইছে ভিডিওটি উপকৃত হৈছে নহৈছে হেতু নজনোৱাকৈ নাথাকিব কোৱেশ্চন নম্বৰ 9 মানুহৰ হাড়ত কোনবিধ পদাৰ্থ সঞ্চিত হৈ থাকে মানুহৰ হাড়ত কোনবিধ পদাৰ্থ সঞ্চিত হৈ থাকে এই প্ৰশ্নৰ কাৰেক্ট আনসাৰ হ'ব শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে কেলছিয়াম গতিকে মনত ৰাখিব কেলছিয়াম মানুহৰ হাড়ত সঞ্চিত হৈ থকা পদাৰ্থবিধৰ নাম নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 সুধিছে কোনবিধ চৰাই পুনে পুনে সূৰ্যৰ ফালে চাব পাৰে কোনবিধ চৰাই পুনে পুনে সূৰ্যৰ ফালে চাব পাৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ইগল গতিকে ইগলে সূৰ্যৰ ফালে পুনে পুনে চাব পাৰে নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 11 কি চৰাই উৰিব নোৱাৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে এমু চৰাই গতিকে মনত ৰাখিব এমু চৰাই উৰিব নোৱাৰে যদি এই ভিডিও ভাল পাইছে অন্তত লাইক কৰিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 12 সুধিছে আমাৰ দেহত কিমান লিটাৰ তেজ থাকে আমাৰ দেহত কিমান লিটাৰ তেজ থাকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 5 লিটাৰ গতিকে 5 লিটাৰ আমাৰ দেহত তেজ থাকে নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 13 সুধিছে পৃথিৱীত এতিয়ালৈকে কিমানবিধ মৌল পোৱা যায় পৃথিৱীত এতিয়ালৈকে কিমানবিধ মৌল পোৱা যায় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ
এ ইজ দ্য কাৰেক্ট এনচাৰ 106 বিধ গতিকে 106 বিধ পৃথিৱীত এতিয়ালৈকে পোৱা মৌলৰ সংখ্যা নেক্সট প্ৰশ্ন 14 6 নম্বৰ প্ৰশ্ন পানীতকৈ পাতল ধাতুবিধৰ নাম কি পানীতকৈ পাতল ধাতুবিধৰ নাম কি এই প্ৰশ্নৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে ছডিয়াম গতিকে মনত ৰাখিব ছডিয়াম হৈছে পানীতকৈ পাতল ধাতুবিধৰ নাম নেক্সট প্ৰশ্ন কুৱেশ্যন নাম্বাৰ 15 সুধিছে চক পেঞ্চিলৰ ৰাসায়নিক নাম কি চক পেঞ্চিলৰ ৰাসায়নিক নাম কি এই প্ৰশ্নৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে CaCO2 গতিকে মনত ৰাখিব CaCO2 হৈছে চক পেঞ্চিলৰ ৰাসায়নিক নাম নেক্সট প্ৰশ্ন হৈছে 16 নম্বৰ প্ৰশ্ন যদি এই ভিডিঅ'টো চাই ভাল পাইছে অন্ততঃ ছাবস্ক্ৰাইব কৰিব আৰু লগতে দৈনিক এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই উপকৃত হৈছে নহৈছে সেইটো কমেণ্ট বক্সত নিশ্চয় জনালে আমাৰ ভাল লাগে যে আপুনি ভিডিঅ'খিনি চাই বুজি পাইছে নে বুজি পোৱা নাই সেইখিনি কথা ভাল লাগে 16 নম্বৰ প্ৰশ্ন ফেনাইল কি এচিড এই অপশ্যনৰ চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে কাৰ্বলিক এচিড গতিকে মনত ৰাখিব যে আমি মানুহৰ ঘৰে ঘৰে ফেনাইল ব্যৱহাৰ কৰোঁ নিশ্চয় ফেনাইল ব্যৱহাৰ আপুনি কৰে গতিকে ফেনাইলৰ বিশেষকৈ কি এচিড থাকে বা ফেনাইল কি এচিড হেয়া হৈছে কাৰ্বলিক এচিড নেক্সট প্ৰশ্ন হৈছে 17 নম্বৰ এই প্ৰশ্নটো শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰিব প্ৰশ্নটো সোধা হৈছে বিশ্বৰ আটাইতকৈ গধুৰ মৌলবিধৰ নাম কি অপশ্যনত দিছে এ ছডিয়াম বি কাৰ্বহাইড্ৰেট চি কাৰ্বনিক ডি ইউৰেনিয়াম যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব প্ৰশ্ন হৈছে যে বিশ্বৰ আটাইতকৈ গধুৰ মৌলবিধৰ নাম কি ছডিয়াম কাৰ্বহাইড্ৰেট কাৰ্বন আৰু ইউৰেনিয়াম শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট কৰিব পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়োঁ নেক্সট প্ৰশ্ন 18 আটাইতকৈ বিষাক্ত গেছবিধৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে কাৰ্বন মনক্সাইড গতিকে মনত ৰাখিব কাৰ্বন মনক্সাইড হৈছে আটাইতকৈ বিষাক্ত গেছবিধৰ নাম নেক্সট প্ৰশ্ন 19 নম্বৰ 19 জ্যোতিৰ্বিজ্ঞানৰ পিতৃ কোন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে কপাৰ্নিকাছ গতিকে মনত ৰাখিব কপাৰ্নিকাছ হৈছে জ্যোতিৰ্বিজ্ঞানৰ পিতৃ নেক্সট প্ৰশ্ন হৈছে 20 নম্বৰ প্ৰশ্ন সৰ্বপ্ৰথম পুৰুষ মহাকাশচাৰী কোন এই প্ৰশ্নৰ কাৰেক্ট এনচাৰ বা শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে ইউৰি গাগেৰিন গতিকে মনত ৰাখিব ইউৰি গাগেৰিন হৈছে সৰ্বপ্ৰথম পুৰুষ মহাকাশচাৰীজনৰ নাম নেক্সট প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 এইটো আৰম্ভণি পৰা কৈ ষ্টাৰ্ট হৈছে PDF-টো প্ৰথম অসমীয়া ICS কোন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব পাৰে কমেণ্ট কৰক কমেণ্ট বক্স খোলা আছে যিহেতু শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে আনন্দৰাম বৰুৱা গতিকে আনন্দৰাম বৰুৱা হৈছে প্ৰথম অসমীয়া ICS নেক্সট প্ৰশ্ন হৈছে 2 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ভাৰত ৰত্ন উপাধি কোনে লাভ কৰিছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব কোনটো নিশ্চয় জানে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে গোপীনাথ বৰদলৈ হৈছে প্ৰথম অসমীয়া ভাৰত ৰত্ন উপাধি লাভ কৰা ব্যক্তিজনৰ নাম তেওঁ কোন আছিল আমাৰ অসমৰ মুখ্যমন্ত্ৰী সেই সময়ত আছিল প্ৰধানমন্ত্ৰী প্ৰথম অসমৰ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 3 প্ৰথম অসমীয়া দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰিছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ হেয়া হৈছে ভূপেন হাজৰিকা গতিকে ভূপেন হাজৰিকা বা ডক্টৰ ভূপেন হাজৰিকাই প্ৰথম অসমীয়া দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 4 সুধিছে প্ৰথম অসমীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন এই প্ৰশ্নৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব হেয়া হ'ব
চি ইজ দ্য কাৰেক্ট এনচাৰ কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ হৈছিল প্ৰথম অসমীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজনৰ নাম। নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 5 সুধিছে প্ৰথম অসমীয়া ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব? এ ইজ দ্য কাৰেক্ট এনচাৰ গণেশ ফুকন। গণেশ ফুকন হৈছে প্ৰথম অসমীয়া ৰিজাৰ্ভ বেংকৰ সঞ্চালক। নেক্সট প্ৰশ্ন হৈছে 6 কুৱেশ্যন নম্বৰ 6 প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ বিচাৰপতি কোন? প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ বিচাৰপতি কোন? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব? সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ হলিৰাম ডেকা। গতিকে হলিৰাম ডেকা হৈছে প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ বিচাৰপতিজনৰ নাম। এইটোৱে আছিল আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ' ইনফৰমেশ্যন প্ৰশ্ন। যদিহে প্ৰশ্নকেইটাৰ পৰা উপকৃত হৈছে নিশ্চয় কমেণ্ট বক্সত নজনাকৈ নাথাকিব আৰু লগতে ভিডিঅ'ৰ মাজত যিটো প্ৰশ্ন সুধিছিলোঁ যদিহে শুদ্ধ উত্তৰ জানে কমেণ্ট কৰিব পাৰে আৰু লগতে ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব। ভিডিঅ'টি এনেকুৱা দৈনিক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। এই চেনেলটি জিকে আৰু মেথছ সকলোখিনি জব ৰিলেটেড আপডেট আমি দিবলৈ চেষ্টা কৰি থাকিম আৰু ভৱিষ্যতলৈ চেষ্টা কৰি থাকিম। আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ। ধন্যবাদ। সুস্থ থাকক, ভালদৰে পঢ়া শুনা কৰক। জয় অসম।